সকলোকে LPN ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ ছায়েন্সৰ পাৰ্ট 4 যাৰ নাম হ'ল লেটছ প্লে উইথ মেগনেটছ আৰু অসমীয়াত যাক কোৱা হৈছে চুম্বকৰ সৈতে খেলো আহা। এই পাঠটিৰ পিছপিনে থকা যিখিনি অনুশীলনী দিয়া আছে এই অনুশীলনী প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ তলৰ খালী ঠাইখিনি পূৰ কৰিব লাগিব। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে যে মেটেৰিয়েলছ ডেট আৰ এট্ৰাক্ট বাই মেগনেট আৰ কল্ড আৰু অসমীয়াত কৈছে যে খালী ঠাই পূৰ কৰা চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ধেজ পদাৰ্থ বোলে। চ' চুম্বকে যোনখিনি পদাৰ্থক আকৰ্ষণ কৰিব সেইখিনি কি বুলি কোৱা হ'ব চুম্বকীয় পদাৰ্থ বুলি কোৱা হয়। তাৰমানে এই ঘৰটোত লিখিবা চুম্বকীয় পদাৰ্থ বোলে। আৰু ইংলিছত লিখিবা মেগনেটিক MEG METIC মেগনেটিক। এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ আনচাৰ। তাৰপিছত বি নাম্বাৰটো কি কৈছে চোৱা। মেগনেট মানে হ'ল চুম্বক। মেগনেটছ মেড আৰ্টিফিচিয়েলি ফৰ ভেৰিয়াছ পাৰপ'জ আৰ কল্ড ধেজ মেগনেট আৰু অসমীয়াত কি কৈছে চোৱা। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ধেজ চুম্বক বুলি কোৱা হয়। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। কৃত্ৰিম, ইয়াত লিখিবা কৃত্ৰিম চুম্বক বুলি কোৱা হয়। আৰু যাক ইংলিছত কি বুলি কোৱা হয় আৰ্টিফিচিয়েল বুলি কোৱা হয়। ARTIFICAL আৰ্টিফিচিয়েল বুলি লিখিবা বি নাম্বাৰটোত। তাৰপিছত চি নাম্বাৰটো কি কৈছে চোৱা। ৰাবাৰ ইজ নট এ ডেছ ছাবষ্টেঞ্চ আৰু অসমীয়াত কি কৈছে চোৱা। ৰবৰ পদাৰ্থ নহয়। ৰবৰডালত কিন্তু এই যে ৰবৰ আছে ৰবৰটোক চোৱা কি চুম্বকে কি নকৰে আকৰ্ষণ নকৰে। তাৰমানে ইয়াত লিখিবা আমি ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। ইয়াত লিখিবা মেগনেটিক। ৰাবাৰ ইজ নট এ মেগনেটিক ছাবষ্টেঞ্চ MEGNETIC মেগনেটিক ছাবষ্টেঞ্চ। এতিয়া ডি নাম্বাৰটো চোৱা কি কৈছে। ইফ উই ব্ৰেক এ বাৰ মেগনেট ইকুৱেলি ইনটু 2 পিচ উই উইল গেট ডেছ মেগনেটছ আৰু অসমীয়াত কি কৈছে চোৱা। এডাল দণ্ডচুম্বকক 2 টুকুৰা কৰিলে আমি একেধৰণৰ ধেজ দণ্ডচুম্বক পাম। চোৱা এডাল দণ্ডচুম্বকক যদি আমি কি কৰোঁ মাজেদি যদি কি কৰোঁ এইদৰে যদি 2 টুকুৰা কৰি দিওঁ তেতিয়াহ'লে আমি কেইডাল দণ্ডচুম্বক পাম 2ডাল হয়নে। তাৰমানে ইয়াত লিখিবা দুটা দণ্ডচুম্বক পাম আৰু ইংলিছত হ'লে ইয়াত লিখিবা যে টু মেগনেটছ। এইটো হ'ল আমাৰ ডি নাম্বাৰটো এনচাৰ। ইয়াৰ পিছত ই নাম্বাৰটো চোৱা। চিমিলাৰ পোলছ অফ 2 মেগনেটছ ডেছ ইজ আদাৰ আৰু অসমীয়াত কি কৈছে চোৱা। দুডাল চুম্বকৰ একে মেৰুৱে ডেছ কৰে। দুডাল চুম্বকৰ একে মেৰুৱে কি কৰিব সদায় বিকৰ্ষণ কৰিব। বিকৰ্ষণ লিখিবা ইয়াত বিকৰ্ষণ কৰিব আৰু ইয়াত লিখিবা যে ৰিপালচন চিমিলাৰ পোলছ অফ 2 মেগনেটছ ৰিপালচন ইজ আদাৰ। তাৰপিছত এফ নাম্বাৰটো কি কৈছে চোৱা। মেগনেটছ অলৱেজ হেভ ডেছ পোলছ আৰু অসমীয়াত কি কৈছে চোৱা। চুম্বকৰ সদায় ডেছটা মেৰু থাকে। চুম্বকৰ সদায় কেইটা মেৰু থাকিব 2টা। চুম্বকৰ সদায় 2টা মেৰু থাকে আৰু ইংলিছত লিখিবা 2 পোলছ। অৰ্থাৎ চোৱা আমাৰ কিতাপত দিয়া আছে চুম্বকৰ কেইটা পোল আছে চোৱা। আমাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। ইয়াত চোৱা ইয়াত এডাল চুম্বক আছে। এই চুম্বকৰ এই ছাইডটো হ'ল উত্তৰ মেৰু আৰু এই ছাইডটো হ'ল দক্ষিণ মেৰু। চুম্বকৰ উত্তৰ মেৰুৰ লগত উত্তৰ মেৰুটো সদায় কি কৰিব বিকৰ্ষণ কৰিব আৰু উত্তৰ মেৰুৰ লগত দক্ষিণ মেৰুটো সদায় কি কৰিব আকৰ্ষণ কৰিবগৈ। এইটোৱে হৈ গ'ল আমাৰ এফ নাম্বাৰটোৰ এনচাৰ। অৰ্থাৎ চুম্বকৰ সদায় কেইটা মেৰু থাকে 2টা মেৰু থাকে। এইটো হৈ গ'ল আমাৰ এফ নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নাম্বাৰটো চোৱা কি কৈছে। পুট টিক মাৰ্ক ফৰ কাৰেক্ট ষ্টেটমেণ্ট আৰু অসমীয়াত কৈছে যে সত্য উক্তিবোৰত শুদ্ধ চিন দিয়া। চ' এ নম্বৰ প্ৰশ্নটো কি কৈছে। চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। কৈছে যে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। তাৰমানে এইটো কি হ'ব ভুল হ'ব। কাৰণ চোৱা এই ৰবৰৰ নিচিনা বস্তুবোৰক চুম্বকে কিন্তু কি নকৰে আকৰ্ষণ নকৰে। তাৰমানে এইটো কি হ'বগৈ এ নাম্বাৰটো ভুল হ'বগৈ আৰু ইংলিছত কি হ'ব মেগনেটছ এট্ৰাক্ট অল কাইণ্ডছ অফ অবজেক্ট। এইটো কি হ'বগৈ ভুল হ'বগৈ। তাৰপিছত চোৱা বি নাম্বাৰটো দেয়াৰ ইজ এট্ৰেকশ্যন বিটুইন দ্য অপজিট এণ্ড অফ এ মেগনেট আৰু অসমীয়াত কি কৈছে চোৱা। চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এইটো কি হ'ব শুদ্ধ। এইটো কি কৰিবা শুদ্ধ চিন দিবা। চুম্বকৰ বিপৰীত মূৰ দুটা সদায় কি কৰিব আকৰ্ষণ কৰিবগৈ। তাৰপিছত চি নাম্বাৰটো চোৱা কৈছে কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। ইয়াত কৈছে কোবাল্ট ইজ এ মেগনেটিক ছাবষ্টেঞ্চ। এইটো কি হ'ব শুদ্ধ। কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। তাৰপিছত ডি নাম্বাৰটো চোৱা। দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মূৰ কৰি থাকে। এইটো কি হ'ব শুদ্ধ হ'ব। আৰু ইয়াত কি লিখিছে দ্য বাৰ মেগনেট অলৱেজ ৰিমেইন ফেচিং ইন নৰ্থ চাউথ ডিৰেকশ্যন। এডাল দণ্ডচুম্বক সদায় উত্তৰ আৰু দক্ষিণ দিশত কি কৰি থাকিব মুখ কৰি থাকিব। এইটো কি হ'বগৈ শুদ্ধ হ'ব। তাৰপিছত ই নাম্বাৰটো চোৱা। মেগনেটছ লছ দেয়াৰ মেগনেটিক প্ৰপাৰ্টিজ হোৱেন হিট
আৰু অসমীয়াত কৈছে যে গৰম কৰিলে চুম্বকত্ব গুণ হেৰাই, এইটো কি হ'ব শুদ্ধ। এতিয়া কি কৰিবা ই নাম্বাৰটো এইদৰে শুদ্ধ চিন দি দিবা। এইটো হৈ গ'ল আমাৰ 2 নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 3 নাম্বাৰটো কি কৈছে, মেটচ কলম এ উইথ কলম বি, অৰ্থাৎ এই কলম এৰ লগত কলম বিটো মিলাব লাগে। আৰু ইয়াত কি কৈছে চোৱা অসমীয়াত এ স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা, এ ছাইডটোৰ লগত খ ছাইডটো মিলাব লাগে, অৰ্থাৎ ক ছাইডটোৰ লগত খ ছাইডটো মিলাব লাগে। এতিয়া চোৱা ইয়াত কি কৈছে কম্পাছ যন্ত্ৰৰ শলা, কম্পাছ যন্ত্ৰৰ লগত কোনটো হ'ব এইটো, স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। এই এ নাম্বাৰৰ লগত হ'ব ডি নাম্বাৰটো। লোৰ গজালত কি কৰিব চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়, এই 2 নাম্বাৰটো চি নাম্বাৰটোৰ লগত মিলাব। মেগনেটাইট কি হ'ব প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক, 3 নাম্বাৰটোৰ লগত এ নাম্বাৰটো মিলাবা। আৰু স্থায়ী চুম্বকটো হ'ব চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে, এইটো 4 নাম্বাৰটোৰ লগত এই বি নাম্বাৰটো মিলাই দিবা এইদৰে। আৰু ইংলিছত কেনেকৈ কৰিবা চোৱা, এই 1 নাম্বাৰটোৰ লগত হ'ব ডি নাম্বাৰটো, আইৰণ নেল হ'ব চি নাম্বাৰটোৰ লগত, 2ৰ লগত চিটো মিলাব। তাৰপিছত এই মেগনেটিউড হ'ব কি দ্য ফাৰ্ষ্ট মেগনেট ডিস্কভাৰ, এইটো 3ৰ লগত এইটো মিলাব আৰু 4ৰ লগত বি নাম্বাৰটো মিলাই দিব। এইটো হৈ গ'ল আমাৰ 3 নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত 4 নাম্বাৰটো চোৱা কি কৈছে, কলম 1 shows the position of one end of the magnet, কলম 2 shows the action in each case, now fill in the blanks। আৰু অসমীয়াত কৈছে যে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে, স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনেধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে, এতিয়া খালী ঠাইবোৰ পূৰ কৰা, অৰ্থাৎ এই খালী ঠাইখিনি আমি পূৰ কৰিব লাগিব। এতিয়া চোৱা চুম্বকৰ উত্তৰ মেৰুৰ লগত উত্তৰ মেৰুৱে সদায় কি কৰিব বিকৰ্ষণ কৰিব, অৰ্থাৎ চোৱা আমাৰ কিতাপৰ পেজ নম্বৰ 112ত চোৱা ইয়াত দিয়া আছে চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। অৰ্থাৎ চোৱা যেতিয়া কি হ'ব নৰ্থ হ'ব, অৰ্থাৎ উত্তৰ হ'ব, তেতিয়া কি হ'ব চুম্বকে বিকৰ্ষণ কৰিব। আৰু যেতিয়া চোৱা নৰ্থ আৰু চাউথ অৰ্থাৎ উত্তৰ আৰু দক্ষিণ মেৰু হ'ব, তেতিয়া কি কৰিব চুম্বকে সদায় কি কৰিব আকৰ্ষণ কৰিব। এতিয়া চোৱা ইয়াত 4 নাম্বাৰটো কেনেকৈ কৰিবা, যেতিয়া নৰ্থ হ'ব অৰ্থাৎ একেধৰণৰ হ'ব, মেৰু দুটা যেতিয়া একেধৰণৰ হ'ব তেতিয়া কি কৰিব বিকৰ্ষণ কৰিব। বিকৰ্ষণক কি বুলি কোৱা হয় ইংলিছত ৰিপালচেশ্যন বুলি কোৱা হয়, REPULSION ৰিপালচেশ্যন। আৰু ইয়াত কি এট্ৰেকশ্যন কেতিয়া কৰিব, যেতিয়া নৰ্থ আৰু চাউথ হ'ব, ইয়াত হ'ব চাউথ SOUTH চাউথ, ইয়াত চাউথ নৰ্থ হ'লে কি হ'বগৈ এট্ৰেকশ্যন হ'ব ATTRACTION এট্ৰেকশ্যন। আৰু ৰিপালচেশ্যন কেতিয়া হ'ব চাউথৰ লগত যেতিয়া কি হ'ব চাউথৰ লগত যেতিয়া কি হ'ব চাউথ হ'ব SOUTH চাউথ। আৰু অসমীয়াত লিখিবা উত্তৰ মেৰু কি হ'বগৈ বিকৰ্ষণ হ'ব, বিকৰ্ষণ। উত্তৰ আৰু দক্ষিণ কি হ'ব আকৰ্ষণ হ'ব, বিপৰীত মেৰুৰ মাজত কি হ'বগৈ আকৰ্ষণ হ'ব। দক্ষিণ উত্তৰ আৰু কি হ'ব দক্ষিণ আৰু উত্তৰ যিহেতু আছে তাৰমানে ইয়াত কি হ'ব আকৰ্ষণ হ'ব, আকৰ্ষণ। আৰু দক্ষিণৰ লগত দক্ষিণ কি হ'ব বিকৰ্ষণ, ইয়াত লিখি দিবা খালী ঘৰটো দক্ষিণ মেৰুৰ লগত দক্ষিণ মেৰুৰ কি হ'বগৈ চুম্বকে বিকৰ্ষণ কৰিব। এইটো হৈ গ'ল আমাৰ 4 নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত 5 নাম্বাৰটো চোৱা কি কৈছে, ডাৰ্কেন দ্য চাৰ্কেল অফ কাৰেক্ট এনচাৰ, অৰ্থাৎ শুদ্ধ চিনৰ বাবে আমি এই চাইডত থকা গোলখিনি গোল কৰিব লাগিব। 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ মেগনেটিক ছাবষ্টেন্স, নাম্বাৰ 1 আলফিন, নাম্বাৰ বি ৰাবাৰ, নাম্বাৰ চি প্লাষ্টিক বেংগেল, নাম্বাৰ ডি উডেন স্কেল। আৰু অসমীয়াত কৈছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা, অৰ্থাৎ চোৱা এটা প্ৰশ্নৰ কাৰণে 4টা ইয়াত এনচাৰ দিয়া আছে, এই 4টাৰ পৰা যোনটো শুদ্ধ হয় সেইমতে আমি ইয়াত কি কৰিব লাগিব গোল কৰিব লাগিব। 1 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ, 1 নম্বৰ আলপিন, বি নম্বৰ ৰবৰ, চি নম্বৰ প্লাষ্টিকৰ খাৰু, ডি নম্বৰ কাঠৰ স্কেল। চোৱা চুম্বকীয় পদাৰ্থ মানে হ'ল চুম্বকে কোনখিনি বস্তুক ইয়াৰ পৰা আকৰ্ষণ কৰিব। চোৱা আলপিনক কি কৰে চুম্বকে আকৰ্ষণ কৰে, ৰবৰক নকৰে, প্লাষ্টিকৰ খাৰুক নকৰিব, কাঠৰ স্কেলক নকৰিব, তাৰমানে ইয়াৰ এনচাৰটো হ'ব এ নাম্বাৰ। সেইকাৰণে এই এ নাম্বাৰ ঘৰটো কি কৰিবা এইদৰে গোল কৰি দিবা, এইদৰে গোল কৰি দিবা। আৰু ইংলিছতো কি কৰিবা এই এ নাম্বাৰ ঘৰটো কি কৰিবা এইদৰে গোল কৰি দিবা। এইটো হ'ল 5 নম্বৰৰ একৰ এনচাৰ। ইয়াৰ পিছত 2 নম্বৰ কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ নন মেগনেটিক ছাবষ্টেন্স, নাম্বাৰ 1 আইৰণ নেইল, নাম্বাৰ বি ৰাবাৰ বেণ্ড, নাম্বাৰ চি চেফটি পিন, নাম্বাৰ ডি আলপিন। আৰু অসমীয়াত কৈছে যে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ, অৰ্থাৎ ইয়াৰ পৰা তলৰ কোনটো বস্তুক চুম্বকে আকৰ্ষণ নকৰে। লোৰ গজালক আকৰ্ষণ কৰিব, ৰাবাৰ বেণ্ডক কিন্তু আকৰ্ষণ নকৰে, চি চেফটি পিনক আকৰ্ষণ কৰিব, ডি আলপিনক আকৰ্ষণ কৰিব। ইয়াত যিহেতু কৈছে অচুম্বকীয় পদাৰ্থ তাৰমানে কি হ'বগৈ ৰাবাৰ বেণ্ড, তাৰমানে এইটো কে নাম্বাৰ আছে বি নাম্বাৰ, সেইকাৰণে এই বি নাম্বাৰটোত এইদৰে গোল কৰি দিবা। ইংলিছত হ'লে কি কৰিবা, যদি ইংলিছত কৰা তেতিয়াহ'লে এই বি নাম্বাৰটোত এইদৰে গোল কৰি দিবা। যদি ইংলিছত যদি কৰা তেতিয়াহ'লে অসমীয়াত আৰু নালাগে, অসমীয়াত কৰিলে ইংলিছত নালাগে। চি নাম্বাৰটো চোৱা, হাউ মেনি পোলছ আৰ দেয়াৰ ইন এ মেগনেট, 2 1 3 4। আৰু অসমীয়াত কৈছে যে চুম্বকৰ কেইটা মেৰু থাকে, চুম্বকৰ সদায় 2টা মেৰু থাকিব, এই কথাটো মনত ৰাখিবা। সেইকাৰণে যিহেতু এ নাম্বাৰটো শুদ্ধ সেইকাৰণে এই এ নাম্বাৰটোত গোল কৰি দিবা এইদৰে এ নাম্বাৰটো গোল কৰি দিবা। নাম্বাৰ 3
এ নাম্বাৰটো ৰাইট। এইটো হৈ গ'ল আমাৰ 5ৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে, দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব? ইয়াৰ উত্তৰটো লিখিবা, দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব। এইটো হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। অৰ্থাৎ চোৱা, মই ইয়াত এডাল দণ্ড চুম্বক অংকন কৰি দিছোঁ। এই দণ্ড চুম্বকৰ ধৰিলোঁ এই চাইডটো হ'ল উত্তৰ মেৰু আৰু এই চাইডটো হ'ল দক্ষিণ মেৰু। এতিয়া এই দক্ষিণ মেৰু আৰু উত্তৰ মেৰুত কি হ'বগৈ, আটাইতকৈ বেছি লোৰ গুৰি লাগি ধৰিব, কিন্তু ইয়াৰ মাজ ভাগত কি হ'বগৈ, আটাইতকৈ কম লোৰ গুৰি লাগি ধৰিব। এইটোৱে হ'ল আমাৰ 6 নম্বৰটোৰ এনচাৰ। আৰু চোৱা, ইংলিছত কেনেকৈ লিখিবা, ইফ এ বাৰ মেগনেট ইজ বট near to iron powder, in which part of the magnet will the iron powder stick least? ইয়াৰ এনচাৰটো লিখিবা এইদৰে ইংলিছত, if bar magnet is bought near to iron powder, middle part of the magnet will the iron powder stick least? এইটো হ'ল আমাৰ 6 নম্বৰটোৰ এনচাৰ। ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে, এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা? ইয়াৰ উত্তৰটো এইদৰে লিখিবা, চুম্বক এডালে সদায় নিৰ্দিষ্ট দিশ নিৰ্দেশ কৰি থাকে। এয়া হ'ল উত্তৰ দক্ষিণ দিশ। উত্তৰ দিশ নিৰ্দেশ কৰা মূৰটো হ'ল চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ দিশ নিৰ্দেশ কৰা মূৰটো হ'ল দক্ষিণ মেৰু। এইটো হ'ল আমাৰ 7 নম্বৰটোৰ এনচাৰ। অসমীয়াত হ'লে এইদৰে লিখিবা। আৰু ইংলিছত চোৱা কেনেকৈ লিখিবা, নাম্বাৰ 7, দ্য পোল অফ এ বাৰ মেগনেট আৰ নট মাৰ্ক, হাউ ডু ইউ ফাইণ্ড আউট ইটছ নৰ্থ পোল? ইয়াৰ এনচাৰটো লিখিবা, a magnet always aligned in particular direction. This is the north-south direction. The end pointing towards north is the north pole of the magnet and the south pointing end is the south pole. অৰ্থাৎ চোৱা, ইয়াত মই এডাল দণ্ড চুম্বক অংকন কৰি দিছোঁ। এই দণ্ড চুম্বকডাল সদায় কি হ'বগৈ, উত্তৰ দিশ অৰ্থাৎ নৰ্থ আৰু দক্ষিণ দিশ মানে চাউথ, অৰ্থাৎ নৰ্থ আৰু চাউথৰ দিশত কি কৰি থাকিব, মুখ কৰি থাকিব। যোনটো ছাইড উত্তৰ দিশত থাকিব সেইটোক আমি কি বুলি ধৰিম, চুম্বকডালৰ উত্তৰ মেৰু, আৰু যোনটো ছাইড চুম্বকডালৰ দক্ষিণ দিশত মুখ কৰি থাকিব সেইটো ছাইড আমি কি বুলি ধৰিম, দক্ষিণ মেৰু বুলি আমি বুজি পাম। এইদৰে আমি কি কৰিব পাৰি, এডাল চুম্বক কোনটো দিশ উত্তৰ কোনটো দিশ দক্ষিণ সেইটো আমি নিৰ্ণয় কৰিব পাৰি। আৰু চোৱা, এতিয়া 8 নম্বৰটো, এতিয়া 8 নম্বৰ প্ৰশ্নত কি লিখা আছে চোৱা, একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে? ইয়াৰ উত্তৰটো লিখিবা, একক মেৰুযুক্ত চুম্বক পাব নোৱাৰোঁ। আৰু ইংলিছত চোৱা কি কৈছে, কেন উই গেট এ মেগনেট উইথ ইউনিট পল? ইয়াৰ উত্তৰটো লিখিবা, উই কেন নেভাৰ গেট এ মেগনেট উইথ ইউনিট পল। এইটো হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 9 নম্বৰ প্ৰশ্নটো কি কৈছে, চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখিব দিছে। ইয়াৰ উত্তৰটো অসমীয়াত লিখিবা, চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইটো হ'ল আমাৰ 9 নম্বৰৰ চুম্বকৰ ধৰ্ম। আৰু যদি ইংলিছত যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে এইদৰে লিখিবা, ইয়াৰ প্ৰশ্নটো চাই লোৱা, ৰাইট ডাউন এনি টু প্ৰপাৰ্টিজ অফ মেগনেট। ইয়াৰ উত্তৰটো লিখিবা, নাম্বাৰ 1, দেয়াৰ ইজ এট্ৰাকশ্যন বিটুইন দ্য অপজিট এণ্ড অফ এ মেগনেট। আৰু 2 নম্বৰটো লিখিবা, দ্য বাৰ মেগনেট অলৱেজ ৰিমেইন ফেচিং ইন নৰ্থ চাউথ ডিৰেকশ্যন। এইটো হৈ গ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 10 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে অসমীয়াত চাই লোৱা, লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা? ইয়াৰ উত্তৰটো লিখিবা, লোৰ গজাল অৰ্থাৎ লোহাৰ টুকুৰা এটা চুম্বকলৈ পৰিণত কৰাৰ বাবে এখন প্ৰকৃত চুম্বক ল'ব লাগিব। সেই চুম্বকখন লোহাৰ গজালটোৰ ওপৰত এটা দিশৰ পৰা একেটা দিশে বহুবাৰ যেনে 20-30 বাৰ মান ঘঁহিব লাগিব। এইদৰে চুম্বক ঘঁহিলে লোহৰ ভিতৰত থকা আণুবীক্ষণিক কণাবোৰ অৰ্থাৎ আণুবীক্ষণিক কণাবোৰক কি বুলি কোৱা হয়, ইংৰাজীত ডমিন বুলি কোৱা হয়, একেটা দিশে সাজি পৰে আৰু গজালটো চুম্বক হৈ পৰে। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ। আৰু চোৱা, ইংলিছত হ'লে কেনেকৈ লিখিবা, ইয়াৰ উত্তৰটো, হাউ ডু ইউ কনভাৰ্ট এন আইৰণ নেইল ইনটু এ মেগনেট? ইয়াৰ উত্তৰটো লিখিবা, টু টাৰ্ণ এন আইৰণ নেইল ইনটু এ মেগনেট, টেক এ ৰিয়েল মেগনেট, rub the magnet along the iron nail in one direction only multiple times, about 20 or 30 times. This aligns the microscopic magnetic domains inside the nail, turning into a magnet. এইটো হ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 11 নম্বৰটো চোৱা কি কৈছে, মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে? ইয়াৰ উত্তৰটো লিখিবা এইদৰে, মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে উত্তৰ দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখন
এডাল প্ৰকাণ্ড দণ্ডচুম্বকৰ দৰে। ইয়াক ভূচুম্বক বোলে। উত্তৰ দিশে ভূচুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূচুম্বকৰ উত্তৰ মেৰু থাকে। গতিকে মুক্তভাৱে ওলোমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণাকৈ থাকে। এইটো হ'ল আমাৰ 11 নম্বৰৰ অসমীয়াত উত্তৰ। আৰু চোৱা এতিয়া ইংলিছত কেনেকৈ লিখিবা। নাম্বাৰ 11, why does a bar magnet remain in north south direction when suspended freely? ইয়াৰ উত্তৰটো ইংলিছত এইদৰে লিখিবা। A freely suspended magnet always align north south direction because our earth is like a huge bar magnet. This is called geomagnet. The south pole of the geomagnet indicates north while its north pole indicates south. So a freely suspended magnet remains in north south direction. এইটো হ'ল আমাৰ 11 নম্বৰটোৰ আনসাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।